বাংলাদেশলৈ বব অসমৰ পানী কুশিয়াৰাৰ পানী বাংলাদেশক দিয়াত সন্মত ভাৰত শেখ হাছিনাৰ সৈতে চুক্তি স্বাক্ষৰিত নৰেন্দ্ৰ মোদীৰ এতিয়াৰ পৰা অসমৰ কুশিয়াৰা নদীৰ পানী বব বাংলাদেশলৈ ইতিমধ্যে দুই দেশৰ মাজত চুক্তি স্বাক্ষৰিত অসমৰ কৰিমগঞ্জৰ লাঠিটিলা মদনপুৰ সীমান্তৰ কেইবা বিঘা মাটি বাংলাদেশক হস্তান্তৰ কৰাৰ পাছতে এবাৰ কুশিয়াৰা নৈৰ পানী বাংলাদেশক দিয়াৰ সন্মতি জনাইছে ভাৰত চৰকাৰে দিল্লীৰ হায়দৰাবাদ হাউচত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ সৈতে হোৱা বৈঠকত অসমৰ পানী বাংলাদেশলৈ বুৱাই নিয়াত সন্মতি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ কৰিমগঞ্জ জিলাৰ ভাঙ্গা এলেকাত বৰাক কুশিয়াৰা আৰু সুৰমা নদীৰ মিলনস্থলীৰ নিম্ন অংশৰ পৰাই কুশিয়াৰা নৈৰ পানী বুৱাই নিব বাংলাদেশে দুই দেশৰ মাজত পানীৰ ভাগ বটোৱাৰ চুক্তি সম্পন্ন হলেও এই বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰিছে কৰিমগঞ্জৰ সাধাৰণ জনতাই কিয়নো খৰালি কালত পানীৰ সংকটৰ সন্মুখীন হ'ব কুশিয়াৰা নদী কাষৰীয়াৰ বাসিন্দা কিয়নো খৰালি কালত পৰ্যাপ্ত পানী থকা এই কুশিয়াৰাৰ পানী যদিহে বাংলাদেশৰ আমনস্পিত অঞ্চলত খননৰ জৰিয়তে পানী বুৱাই নিয়ে তেন্তে কৰিমগঞ্জৰ দিশে অহা কুশিয়াৰাৰ পানী ভাগৰ স্ৰোত কমি যোৱাৰ সম্ভাৱনা ফলত খৰালি ভীষণ পানীৰ সংকটত পৰিব জনগণ এনে সমস্যাৰ কথা চিন্তা কৰি পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰে তিস্তাৰ নদীৰ পানী বাংলাদেশলৈ বুৱাই নিয়াত বাধা প্ৰদান কৰিছিল কিন্তু অসম চৰকাৰে আশ্চৰ্যজনকভাৱে এই ক্ষেত্ৰত এখাৰো মাত নামাতিলে ভৌগোলিক পরিকাঠামো সম্বন্ধে সামান্য অবগত না আসামের মুখ্যমন্ত্রী হোক আর কেন্দ্রের সরকারি হোক এটা সিদ্ধান্ত হয়ে গেছে চুক্তি হয়ে গেছে যে বাংলাদেশে কুশিয়ারা নদীর জল নিয়ে যাবে তো ফলে কি হবে এই বিস্তীর্ণ অঞ্চল এখানে ইরিগেশনের সেই ব্যবস্থা নেই আমার আসামে আজকে যারা চাষাবাদ করে চাষের উপরে নির্ভর করে কৃষি প্রধান অঞ্চলের এই শোচনীয় অবস্থা কারণ হলো কেন্দ্রের সরকার বিজেপি সরকার রাজ্যে বিজেপি সরকার তাদের সামান্যতম সেই অভিজ্ঞতা নেই যে এই কৃষি প্রধান অঞ্চলের অবস্থা যে কি শোচনীয় আগামী দিনে যে কী অবস্থা হবে তার কোনো চিন্তাধারা না করে একটা সিদ্ধান্ত নিয়ে নিলেন উল্লেখযোগ্য যে বাংলাদেশত বাৰিষা কালত সুৰমা নদীৰ পানী থাকিলেও খৰালি কালত নদীৰ পানীভাগ শুকাই যায় আৰু সেয়েহে বাংলাদেশত পানীৰ সংকট দূৰ কৰিবৰ বাবে ভাৰতৰ পানী বুৱাই নিবলৈ বহু বছৰ ধৰি ভাৰত চৰকাৰক দাবী জনাই আহিছে বাংলাদেশ চৰকাৰে পুনতে পশ্চিমবংগৰ তিস্তা নৈৰ পানী বুৱাই নিবলৈ চেষ্টা চলাইছিল যদিও মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰোধিতাত ব্যৰ্থ হয় এই প্ৰচেষ্টা কৰিমগঞ্জৰ পৰা ৰাহুল পালৰ সহযোগত ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ